স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত। ইতিমধ্যে আমি আলোচনা কৰি আছোঁ ক্লাছ 10ৰ মেথছৰ চেপ্টাৰ নম্বৰ 8 যাৰ নাম হৈছে ত্ৰিকোণমিতিৰ পৰিচয়। ইয়াৰ ইতিমধ্যে পাৰ্ট 2ৰ মূল আলোচনা লগতে এক্সাৰচাইজ নম্বৰ 8.1ৰ কুৱেশ্যন নম্বৰ 1 to 3 ইয়াৰ আগৰ ভিডিঅ'তে আলোচনা কৰিছোঁ। চ' সেইটো নিশ্চয় চাই ল'বা। তাৰপিছত এইটো ভিডিঅ' চাবা। যদি সেইটো ভিডিঅ' এতিয়ালৈকে চোৱা নাই তেতিয়াহ'লে বুজাত অকণমান দিগদাৰী হ'ব পাৰে। চ' মূল কথা যিখিনি আছে সেইখিনি বস্তু এবাৰ চাই ল'বা, তাৰপিছত এইখিনি বস্তু চাবা, ধুনীয়াকৈ বুজি পাবা, সেইটো মোৰ বিশ্বাস আছে। তো চোৱা, ইয়াতে কুৱেশ্যন নম্বৰ 4ত কি কৈছে? কুৱেশ্যন নম্বৰ 4ত দিয়া আছে যে 15 cot a is equals to 8, তেন্তে sin a আৰু sec a উলিয়াব লাগে। তো 15 cot a, ইয়াতে কিমান দিয়া আছে? 15 cot a is equals to আছে 8। তো আমাক উলিয়াব লাগে sin a, আমাক উলিয়াব লাগে ইয়াতে sin a, লগতে আৰু এটা উলিয়াব লাগে sec a। এই দুটা বস্তু আমি উলিয়াম। ঠিক আছে, এতিয়া চোৱা, পোনপ্ৰথমে যদি আমি চাওঁ, ইয়াৰ পৰা এটা তুমি ডায়েগ্ৰাম ড্ৰ কৰিব লাগিব বা এটা ত্ৰিভুজ আঁকিব লাগিব। ত্ৰিভুজ এটা আঁকি দিয়া। আঁকি দিলোঁ। এতিয়া ইয়াতে ধৰি লোৱা এ কোণ আছে, ইয়াতে আছে বি কোণ, 90 ডিগ্ৰী ধৰা এইটো চি কোণ। মানে যেতিয়া আমি ত্ৰিকোণমিতিৰ কথা আলোচনা কৰিম এইটো সমকোণী ত্ৰিভুজৰ কথাই ভাবিব লাগিব বা ধৰা হ'ব। তো এইটো কোণ হিচাপে ইয়াৰ অপজিট ছাইড বা বিপৰীত ফালে যিটো আছে সেইটো বাহুক কোৱা হয় লম্ব, আৰু যিটো লগত লাগি থাকে তাক কোৱা হয় ভূমি, আৰু 90ৰ অপজিট ছাইডত যি থাকে তাক কোৱা হয় কৰ্ণ। মনত ৰাখিবা। এতিয়া ইয়াতে যদি চাওঁ আমি, আমাক কি দিয়া আছিল? ইয়াতে দিয়া আছে যে 15 cot a is equals to 8। তো ইয়াৰ পৰা cot a is equals to কি ক'ব পাৰা? 8/15 ক'ব পাৰো নহয়? পাৰো। এতিয়া cot মানে কি আছিল? cot আছিল 10ৰ বিপৰীত। 10 মানে কি আছিল? sin মানে আছিল লক, cos মানে আছিল ভক, 10 মানে আছিল লভ, লম্ব বাই ভূমি। তেতিয়াহ'লে cot মানে কি হ'ব? cot মানে তেতিয়াহ'লে ভূমি বাই লম্ব, হয় না নাই? তেতিয়াহ'লে তুমি ইয়াৰ পৰা কি ক'ব পাৰা? দিয়াৰ ফৰ ভূমি মানে ইয়াতে কি আছে? ভূমি মানে আছে এ বি, আৰু লম্ব মানে কি আছে? বি চি। তেতিয়াহ'লে ইয়াৰ পৰা আমি ক'ব পাৰি এ বি মানে হৈছে 8 আৰু বি চি মানে হৈছে 15। তেতিয়াহ'লে ইয়াতে লিখি দিয়া, এ বি মানে আছে 8, বি চি মানে আছে 15। তেতিয়াহ'লে আমাক কৰ্ণটো উলিয়াব লাগে। চ' ইয়াতে লিখিবা যে পাইথাগোৰাছৰ সূত্ৰৰ পৰা পাওঁ। পাইথাগোৰাছৰ সূত্ৰৰ পৰা কি পাওঁ? যে কৰ্ণ স্কোৱাৰ, দ্যাট মিনছ এ চি স্কোৱাৰ ইজ ইকুৱেলছ টু ভূমি স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ। ভূমি কি আছে? এ বি, চ' এ বি স্কোৱাৰ প্লাছ বি চি স্কোৱাৰ। তেতিয়াহ'লে ইয়াতে লিখি দিয়া এ চি। তেতিয়াহ'লে ইয়াতে স্কোৱাৰ উঠি যোৱাৰ লগে লগে হ'বলৈ ৰুট অভাৰ আহি যাব। এতিয়া এ বি মানে কিমান আছে? 8, চ' 8 স্কোৱাৰ প্লাছ বি চি মানে কিমান আছে? 15, চ' 15 স্কোৱাৰ। চ' তেতিয়াহ'লে ইয়াৰ পৰা 8ক স্কোৱাৰ কৰিলে 8 গুণ কিমান আহিব? 64। 15ক স্কোৱাৰ কৰিলে কিমান আহিব? 225। তো দুটাক যদি প্লাছ কৰি দিয়া কিমান পাবা চোৱাচোন। দুটাক প্লাছ কৰিলে কিমান আহিব? 5 আৰু 4 9, 6 আৰু 4 2 আৰু 6 8, আৰু ইয়াতে কিমান আছে? 2। তেতিয়াহ'লে কিমান পালো আমি? 289। চ' 289 কাৰ ভেলু আছিল? যে 17 স্কোৱাৰৰ ভেলু আছিল। মানে 17 7 যা 289, তো স্কোৱাৰত কেঞ্চেল কৰিলে কিমান পাবা? 17। তাৰমানে ইয়াৰ পৰা ক'ব পাৰা কৰ্ণ আছে কিমান? 17। তেতিয়াহ'লে ইয়াতে উলিয়াব লাগে আমাক চাইন এ। তো চাইন এ, এতিয়া চাইন মানে কি আছিল? চাইন মানে আছিল আমাৰ লম্ব বাই কৰ্ণ, লম্ব বাই কৰ্ণ। এতিয়া লম্ব কিমান আছে? 15। কৰ্ণ কি আছে ইয়াতে? কৰ্ণ কিমান আছে? কৰ্ণ আছে 17। তো আনচাৰ আহিব 15/17। নেক্সট যদি চোৱা তুমি চেকৰ ক্ষেত্ৰত যদি চোৱা ইয়াতে, তে কি আহিব? চেক মানে কি আছিল? চেক আছিল কছৰ বিপৰীত। যদি ডাইৰেক্ট চেকটো মনত নাই, কছ মনত কৰা, যে কছ মানে কি আছিল? লক ভক, মানে ভূমি বাই কৰ্ণ আছিল কছ। তেতিয়াহ'লে এইটো কি হ'ব? কৰ্ণ বাই ভূমি। তেতিয়াহ'লে ইয়াতে কৰ্ণ মানে কিমান? কৰ্ণ মানে আছে 17, আৰু ভূমি মানে কিমান আছে ইয়াতে? 8। তো আনচাৰ কি আহিব? 17/8। তেতিয়াহ'লে চাইনৰ ভেলু আহিব 15/17, চেকৰ ভেলু আহিব 17/8। তো হৈ গ'ল কুৱেশ্যন নম্বৰ 4ৰ সমাধান। এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 5ত যদি আমি চাওঁ, কুৱেশ্যন নম্বৰ 5ত দিয়া আছে চেক মানে দিয়া আছে 13/12, আন ত্ৰিকোণমিতি অনুপাতবোৰ উলিয়াব লাগে।
তেতিয়াহ'লে আন ত্ৰিকোণমিতিৰ অনুপাত মানে সাইন কস টেন কট সেক কসেক মানে বাকী 5টা উলিয়াব লাগিব তো ইয়াতে পোনপ্ৰথমে কোৱেশ্চন নম্বৰ 5 লিখি লোৱা যে কোৱেশ্চন নম্বৰ 5 ইয়াতে কি কৈছে ইয়াতে আমাক দিয়া আছে given sec theta is equals to 13/12 এতিয়া চোৱা এই মাজত যে এইটো চিন দিয়া হৈছে এইটোৰ নাম হৈছে থিতা ওকে থিতা বুলি কোৱা হয় তো এইটো কেনেকৈ বা কি কাম কৰে সেইটো বস্তু আমি এতিয়া শিকিম তো ধৰি লোৱা আগতে আমি কি কৰিছিলো এইটো কোনক বি লিখিছিলো ইয়াক এ লিখিছিলো ইয়াক সি লিখিছিলো আৰু এইটো কোণ হিচাপে আমি এনেকৈ লিখিছিলো ধৰি লোৱা এই কোণটোৰ মাপ হৈছে থিতা ডিগ্ৰী মানে যেনেকুৱা তুমি 30 ডিগ্ৰী 40 ডিগ্ৰী 50 ডিগ্ৰী লিখা তেনেকুৱা ধৰি লোৱা এইটোৰ মান হৈছে থিতা ডিগ্ৰী ওকে থিতা ডিগ্ৰী তো সেই ক্ষেত্ৰত এইবাৰ আমি ইয়াৰ ভ্যালু কেইটা উলিয়াব লাগিব তেতিয়া sec মানে কি আছিল সাধাৰণতে sec মানে কি আছিল sec মানে আছিল আমাৰ cosৰ বিপৰীত এতিয়া cos মানে কি আছিল cos মানে আছিল লক ভক মানে ভূমি বাই কৰ্ণ তেতিয়াহ'লে sec মানে কি হ'ব কৰ্ণ বাই ভূমি ইয়াতে এইটো কোণ হিচাপে এইটো হৈ যাব লম্ব এইটো হৈ যাব ভূমি এইটো হৈ যাব কৰ্ণ তেতিয়াহ'লে ইয়াতে কৰ্ণ কিমান ইয়াতে কৰ্ণ হৈছে 13 আৰু ভূমি হৈছে কিমান ইয়াতে ভূমি হৈছে 12 13/12 আছে তো ভূমি হৈছে ইয়াতে 12 তেতিয়া পাইথাগোৰাছৰ সূত্ৰৰ পৰা আমি লম্বৰ ভ্যালুটো উলিয়াব লাগিব তো লম্বৰ ভ্যালু উলিয়াব গ'লে তুমি শৰ্টকাট নিয়ম ব্যৱহাৰ কৰিব পাৰা যে ইয়াতে BC ইয়াৰ মানে কি আহিব BC মানে আহিব AC স্কয়াৰ মাইনাস AB স্কয়াৰ আৰু তাৰ ওপৰত ৰুট এটো কোৰ পৰা পালো পাইথাগোৰাছৰ সূত্ৰৰ পৰা পালো ইয়াতে লিখি দিবা পাইথাগোৰাছৰ সূত্ৰৰ পৰা পাও ইয়াৰ আগতে যেনেকৈ লিখিছো সেম এনেকৈ পাইথাগোৰাছৰ সূত্ৰৰ পৰা পাও লিখি দিলেই হৈ যাব ওকে তেতিয়া ইয়াতে চোৱা AC মানে কিমান আছে 13 সো 13 স্কয়াৰ মাইনাস AB মানে কিমান আছে 12 সো 12 স্কয়াৰ সো 13 ক স্কয়াৰ কৰিলে কিমান আহিব 13 13 গুণ 169 12 12 গুণ আছিল 144 তো এই দুটা পৰা যদি তুমি মাইনাস কৰা এটাৰ পৰা আনটো তেতিয়ালে পাই যাবে ইয়াতে 25 তো 25 মানে 5 স্কয়াৰ তো স্কয়াৰ ৰুট ক্যান্সেল কৰিলে কিমান পাবা 5 হৈ গল এবাৰ কি কৈছে বাকি বা আন ত্ৰিকোণমিতিক অনুপাতবোৰ উলিয়াব লাগে সো আন ত্ৰিকোণমিতিক অনুপাতবোৰ যদি আমি উলিয়াব যাও এটা এটাকৈ উলিয়াও পোনপ্ৰথমে ইয়াতে লিখা sin থিটা ডিগ্ৰী আৰু লম্বৰ ভ্যালু ইয়াতে কিমান পালো 5 পালো এটো মনত ৰাখিবা sin মানে কি আছিল sin মানে আছিল আমাৰ লম্ব বাই কৰ্ণ মানে লক এটা লম্ব কি আছে লম্ব আছে আমাৰ ইয়াতে BC কৰ্ণ কি আছে আমাৰ ইয়াতে কৰ্ণ আছে AC তো BC এর ভ্যালু আছে কিমান 5 কৰ্ণৰ ভ্যালু আছে কিমান 13 সাইনের পিছত কি আছে cos তো cos মানে কি লক ভক এতে লিখি দিয়া ভূমি বাই কৰ্ণ ওকে ভূমি বাই কৰ্ণ এতে ভূমি কিমান আছে ইয়াতে ভূমি আছে আমাৰ ইয়াতে 12 আৰু কৰ্ণ কিমান আছে ইয়াতে কৰ্ণ আছে 13 নেক্সট cosৰ পিছত কি আহিব 10 মানে কি আছে লক ভক লভ মানে লম্ব বাই ভূমি এতে লম্ব কিমান আছে লম্ব আছে 5 ইয়াতে ভূমি কিমান আছে ভূমি আছে ইয়াতে 12 লিখি দিলা নেক্সট ইয়াতে কি লিখিবা sin cos 10 10 এর পিছত কি লিখিবা cot কি হবে তেতিয়ালে এটা উল্টা তার মানে 12/5 cot এর পিছত কি লিখিবা sec তো ইয়াতে অলরেডি দিয়েই আছিল sec কার বিপরীত আছিল cosৰ বিপরীত তো তুমি ইয়াতে লিখি দিব পাৰা 13/12 তো সোয়া 13/12 মিলিছে ইয়াতে নেক্সট এন্ড লাস্ট কি লিখিবা লাস্টত আহিব কি cosec থিটা এতে থিটা দি দিবা cosec মানে কি সাইনের বিপরীত তার মানে কি আহিব 13/5 তো হৈ গল কোশ্চেন নাম্বার 5 এর সমাধান ওকে সো পৰৱৰ্তী ভিডিঅ'ত আমি কোশ্চেন নাম্বার 6 ৰ পৰা আগলৈ প্ৰশ্নখিনি সমাধান কৰি যাম ধন্যবাদ